30তম আত্মনিৰ্ভৰ এক্সেলেঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন। আজি শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আত্মনিৰ্ভৰ এক্সেলেঞ্চ বেচৰকাৰী সংস্থাৰ 30তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত প্ৰথমে প্ৰতিষ্ঠাপক প্ৰয়াত কৌশিক চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে সভাত মুখ্য অতিথিৰূপে ফেডাৰেশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ নৰ্থ ইষ্ট ৰিজনৰ সভাপতি বজৰং লোহিয়া উপস্থিত থাকে। শাৰীৰিক প্ৰতিবন্ধতাৰ মাজতো বিভিন্ন ক্ষেত্ৰত গৌৰৱ অৰ্জন কৰা প্ৰিন্সি গগৈক আত্মনিৰ্ভৰৰ পৰা এই বছৰৰ বিশেষ বঁটা প্ৰদানৰ লগতে সম্বৰ্ধনাও জনোৱা হয়। উক্ত অনুষ্ঠানত বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিৰ লগতে আত্মনিৰ্ভৰৰ বহুতো কাৰ্যকৰ্তাও উপস্থিত থাকে। সংস্থাৰ তৰফৰ পৰা উক্ত অনুষ্ঠান সম্পৰ্কে সাংবাদিকৰ আগত বিতংভাৱে জনায়। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ বিশেষ প্ৰতিবেদন বিবি আছাম লাইভ। মোৰ জীৱনটো ইয়াৰ পৰা আৰম্ভ হৈছিলে। ফাৰ্ষ্ট মই যেতিয়া ক্লাছ 8ত আছিলোঁ তেতিয়া মোৰ স্বৰ্গীয় কৌশিক ছাৰে মোক নিমন্ত্ৰণ জনাই কিনে মোৰ মাৰ পৰা পাৰ্মিশ্যন লৈ কিনে ইয়াতে মোক কাম কৰিব দিছিলে। চ' মই ছাৰৰ পৰা মই আজি লাইফত যিমানখিনি কৰিছোঁ তেওঁক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো তেওঁৰ কাৰণে মই আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। মনত যিখিনি সাহস দিছে ছাৰে মোক সেইখিনি শিকাইছিলে কাৰণে আজি মই ফাৰ্ষ্ট মই ইয়াতে কাম কৰিছিলোঁ। ক্লাছ 8ত আছিলোঁ। ইয়াৰ পৰা মই মেট্ৰিক দিলোঁ। ইয়াত কাম কৰি থকা অৱস্থাতে মই মেট্ৰিক দিছিলোঁ। প্ৰাইভেটকৈ পৰীক্ষা দিছিলোঁ। তাৰপিছত মই মেট্ৰিক পৰীক্ষাৰ পিছতো মই ইয়াতে কাম কৰিছিলোঁ। 2011লৈকে মই কাম কৰিছোঁ। 2011ত মই বিয়া হ'ল। বিয়াৰ পিছত আৰু মই কামটো বাদ দিলোঁ, কিয়নো মই বেলতলত থাকোঁ আৰু বেলতলৰ পৰা আহিবলৈ প্ৰব্লেম হয়। চ' আজি মই এখন দোকান দি আছোঁ, কাপোৰৰ দোকান, লগতে চিলাই কৰোঁ মই। আজি মই ভালকৈ চলি আছোঁ। সেইখিনি সকলো ছাৰৰ ওপৰত মানে ছাৰে মোক শিকাই দিলে মই কেনেকৈ নিজৰ ওপৰত নিজে ডিপেণ্ড কৰি চলিব লাগে। সেইখিনি মই বিশেষকৈ মই আত্মনিৰ্ভৰ এক্সেলেঞ্চত ধন্যবাদ জনাওঁ আৰু লগতে মই স্বৰ্গীয় কৌশিক ছাৰক মই ধন্যবাদ জনাইছোঁ। ইমানখিনিয়ে মই ইয়াৰ পৰা নম্বৰ লৈ ফোন কৰি মোক মাতিব যে আপোনাক এৱাৰ্ড দিম, আপুনি আহিব, আপোনাৰ নম্বৰ লৈ। তাৰপিছত আমি ইয়াত 2024 চনত আহোঁ আৰু 24 চনত আহি ইয়াৰ পৰা মই এৱাৰ্ড লওঁ। আৰু এৱাৰ্ড লোৱাৰ পিছত ইয়াতে এজন বাইদেউক লগ পাইছিলোঁ আৰু বাইদেউক কৈছিলোঁ মই তেতিয়া মোৰ যেতিয়া ট্ৰাইচাইকেল আছিলে চৰকাৰে দিয়া, সেইটোত মানে মই কাম কৰিবলৈ বহুত টান পাইছিলোঁ। মোৰ দিগদাৰ হৈছে বহুত, চাৰ্জখনো ঠিকমতে কভাৰ হোৱা নাছিলে। তো তেতিয়া মোক বাইদেউক ক'লোঁ, বাইদেউ মই যদি এটা নিউ গল্ড, এইটো মই যিটো বহি আছোঁ এতিয়া হুইল চেয়াৰটো নিউ গল্ড নিউ মোচন হয়, এইটো মটৰ চিষ্টেম। মটৰখন মই বাহিৰত খুলি থৈ আহিছোঁ। তো এইটো মই চাইছিলোঁ নেটত যে চেন্নাই বনাই আছে। তো বাইদেউক মই তেতিয়া এই কথাটো ক'লোঁ, বাইদেউ মই এই গাড়ীখন যদি হয় তেতিয়া মই ভালকৈ ইনকাম কৰিব পাৰিম আৰু ভালকৈ জীয়াব পাৰিম। তেতিয়া মোক বাইদেউ এটা কণ্টেক্ট দিয়ে, কিবা নাম আছিলে, বাইদেউ এটা আছিলে, ওই বাইদেউজন মোক কণ্টেক্ট কৰি সেই গাড়ীখন আনি দিয়ে। গাড়ীখন আনি দিয়াৰ পাছত মই আৰু ভালকৈ কাম কৰিব পাৰিছোঁ। আগত যদি মই 500 টকা পাইছোঁ, এনেকুৱা হৈছে এতিয়া 1000 টকা পাই আছোঁ আৰামছে। আৰু এই গাড়ীখন পোৱাৰ পিছত মই ইমান খৰচাও হোৱা নাই, মই অলপ ছেভিঙো কৰিব পাৰিছোঁ। এনেকুৱা যে কিবা পইচা অলপ জড়ো কৰি ঘৰত কামত লগাব পাৰিছোঁ। সেইটো হিচাপত মোৰ ফালৰ পৰা আত্মনিৰ্ভৰ এক্সেলেঞ্চ ছ'চাইটিৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, সদস্য চবকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। My heartfelt gratitude for those who always take the trouble to come here in an expression of solidarity to Atmanirbhar Challenge. আমাৰ অনুষ্ঠান আত্মনিৰ্ভৰ এক চেলেঞ্জ আজি 30 বছৰ সম্পন্ন কৰিছে। সেইটো আমাৰ কাৰণে এটা খুব গৌৰৱ আৰু আনন্দৰ দিন এটা। চ' আমি ইয়াতে আমাৰ অনুষ্ঠানত আমি কি কৰোঁ, যিখিনি মানে শাৰীৰিকভাৱে বা মানসিকভাৱে অলপ অক্ষম মানুহখিনিক আমি তেওঁলোকক ইয়াতে এটা চাকৰিৰ এটা সুবিধা কৰি দিওঁ।
আমাৰ চাহ পেকেজিং আৰু চাউল দালি এইবিলাকৰ পেকেজিং চেণ্টাৰ এটা আছে। তাতে আমি 40জন মানুহ বৰ্তমান আমি তেওঁলোকক ইয়াতে এমপ্লয়মেণ্ট দি আছোঁ। তেওঁলোকে আমাৰ ইয়াত এইখিনি কাম কৰি তো বহুতখিনি ৰাইজৰ ছাপৰ্ট আৰু বহুত আমাৰ যিখিনি আছে মানে ৱেল উইচাৰ্ছ তেওঁলোকৰ সহায় সহযোগিতা আৰু মানে বৰঙণিৰ মানে সহায়ত আমি 30 বছৰে আজি চলাই আছোঁ আৰু আমি আশা কৰিছোঁ যে আগলৈও আমি এই ধৰণে চলাই থাকিব পাৰিম। আজি বিশেষভাৱে যিহেতু আপোনালোকে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, তো ইয়াতে কোনোবা বিশিষ্ট ব্যক্তি বা কাক আপোনালোকে এৱাৰ্ড দিলে? এনে আজি আমাৰ যিটো অনুষ্ঠান তাত আমি চিফ গেষ্ট হিচাপে ফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ নৰ্থ ইষ্ট ৰিজনৰ যিজন প্ৰেছিডেণ্ট শ্ৰী বজৰং লোহিয়াজী, তেখেতক আমি মুখ্য অতিথি হিচাপে আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত আহিছিলে আৰু আমি প্ৰতি বছৰে এজনক মানে খুব যে প্ৰেৰণা যোগাব পাৰে তেনেকুৱা এজন ব্যক্তিক আমি আউটষ্টেণ্ডিং পাৰ্চন বুলি আমি এটা মানে এৱাৰ্ড দিওঁ আৰু আমি তেওঁক এটা সম্বৰ্ধনা জনাওঁ। চ' আজি প্ৰিন্সি গগৈ তেখেত মানে দুখন হাত নোহোৱাৰ স্বত্তেও মানে তেখেতে কেনেকৈ নিজৰ জীৱনৰ যুদ্ধটো আগবঢ়াই গৈ নিজকে মানে সক্ষম কৰিব পাৰিছে, সেইকাৰণে তেওঁক আজি আমি এই এৱাৰ্ডটো দিছোঁ। মই গুৱাহাটীৰে বাসিন্দা আৰু ছ'চিয়েল এণ্টাৰপ্ৰেনৰ। আমাৰ এতিয়া নতুন প্ৰজেক্ট মাইণ্ডফুল স্মাইলছ ফাউণ্ডেশ্যন হয়। আমি এইটো মেডিকেল ক্লাউনিং কৰোঁ, হস্পিটেলত যাওঁ, তেনেকৈ হস্পিটেল পেলিয়েটিভ কেয়াৰ চেণ্টাৰ স্পেচিয়েল হোমছবিলাকত এনেকৈ গৈ পেলাই আমাৰ এটা ট্ৰেইন ক্লাউন আছে, জাৰ্মানীৰ পৰা আমি ট্ৰেইন হয়। চ' তেওঁলোকে আমি গৈ পেলাই যিখিনি সময় থাকোঁ সেইখিনি সময় তাত থকা পেচেণ্টখিনি বা বাকী মানুহখিনি যাতে অলপ হ'লেও আমি মনটো লাঘৱ কৰিব পাৰোঁ। আৰু দুখ কষ্ট চবৰে থাকে, তাৰ মাজত আমি ক্লাউনিং কৰি পেলাই কেনেকৈ তেওঁলোকৰ অলপ সময়ৰ কাৰণে হহুৱাব পৰা আমাৰ সেইটোৱে প্ৰচেষ্টা। আৰু এইটো কেনেকৈ কৰে জনাব নেকি? এইটো ক্লাউনিং যেনেকৈ জক্কৰ বুলি কয় সেইটোৱে হয়, খালি এইটো হস্পিটেল ছেটআপত গৈ পেলাই সেই হস্পিটেলৰ যিখিনি নিয়ম আছে সেইখিনিৰ ভিতৰত থাকি পেলাই পেচেণ্টৰ অসুবিধা নোহোৱাকৈ, বেলেগ কোনো মানুহৰ অসুবিধা নোহোৱাকৈ আমি তেনেকৈ কৰিবলৈ চেষ্টা কৰোঁ। আৰু আমি এতিয়ালৈকে বি বৰুৱা কেঞ্চাৰ হস্পিটেল, BBCI, আশাদ্বীপ, তাৰপিছত বহুতকেইটা এনেকুৱা অৰ্গেনাইজেশ্যন আছে। আমি 1.5-2 বছৰৰ পৰা আমি কৰি আছোঁ। 15-20 ঠাইতকৈ বেছি জেগাত আমি ক্লাউনিং কৰিছোঁ আৰু বহুত সুফল পাইছোঁ। এতিয়া ডক্টৰসকলেও KGMTটো কৰিছোঁ আমি, এতিয়া ডক্টৰসকলেও এইটো বস্তু এৱেৰ হৈ আছে, বাকী মানুহখিনিও এৱেৰ হৈ আছে আৰু আমাক মাতি আছে আৰু সকলোৱে এতিয়া এপ্ৰিচিয়েট কৰা দেখি ভাল লাগিছে, উৎসাহ পোৱা যায়। মাইণ্ডফুল স্মাইলছ ফাউণ্ডেশ্যন বুলি মাৰিলে ইণ্টাৰনেটত আমাৰ নাম্বাৰ, বাকী আমি কেনেকুৱা টাইপৰ কাম কৰোঁ এনেকৈ ওলাই যাব, মাইণ্ডফুল স্মাইলছ ফাউণ্ডেশ্যন। ধন্যবাদ।